নমস্কাৰ আসামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম পুলিচ ABUB DME এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰী ভাৰতৰ ইতিহাসৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় নিজৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which of the following official languages of Gupta period? নিম্নলিখিত কোনটো গুপ্ত যুগৰ চৰকাৰী ভাষা আছিল? Answer. Option B. সংস্কৃত গুপ্ত যুগৰ চৰকাৰী ভাষা আছিল। Question 2. Who wrote নাট্যশাস্ত্ৰ? নাট্যশাস্ত্ৰ কোনে লিখিছিল? Answer. নাট্যশাস্ত্ৰ Option A. ভৰতমুনিয়ে লিখিছিল। Question 3. Who was the first Muslim invader of India? ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? আনসাৰ ভাৰতৰ প্ৰথম মুছলমান আক্ৰমণকাৰী আছিল অপচন সি মোহাম্মদ বিন কাছিম। Question 4. Who was the Indian ruler known as লাখ বাক্স? কোনজন ভাৰতীয় শাসক লাখ বাক্স নামেৰে জনাজাত আছিল? আনসাৰ অপচন এ কুতুবুদ্দিন আইবাক। Question 5. Where did Buddha first preach religion? বুদ্ধই প্ৰথমে ক'ত ধৰ্মৰ প্ৰচাৰ কৰিছিল? আনসাৰ বুদ্ধই প্ৰথমে অপচন সি সাৰনাথত ধৰ্মৰ প্ৰচাৰ কৰিছিল। Question 6. Who was the founder of Slave Dynasty? দাস ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনসাৰ দাস ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল অপচন এ কুতুবুদ্দিন আইবাক। Question 7. Who was the founder of Lodi Dynasty? লুডি ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনসাৰ লুডি ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল অপচন ডি বাহলুল লুডি। Question 8. The first battle of Panipat took place during the reign of which Mughal ruler? পানিপথৰ প্ৰথম যুদ্ধ কোনজন মোগল শাসকৰ শাসনকালত সংঘটিত হৈছিল? আনসাৰ পানিপথৰ প্ৰথম যুদ্ধ অপচন বি বাবৰৰ শাসনকালত সংঘটিত হৈছিল। Question 9. Who was the greatest ruler of Khilji dynasty? খিলজী ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক কোন আছিল? আনসাৰ খিলজী ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ শাসক আছিল অপচন এ আলাউদ্দিন খিলজী। Question 10. Who was the first women Muslim rulers of India? ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক কোন আছিল? আনসাৰ ভাৰতৰ প্ৰথম মহিলা মুছলমান শাসক আছিল অপচন সি ৰেজিয়া চুলতানা। Question 11. Who was the founder of Tughlaq dynasty? তুগলক ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনসাৰ তুগলক ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল অপচন এ গিয়াছুদ্দিন তুগলক। Question 12. Who was the last sultan of Lodi dynasty? লুডি ৰাজবংশৰ অন্তিমজন চুলতান কোন আছিল? আনসাৰ লুডি ৰাজবংশৰ অন্তিমজন চুলতান আছিল অপচন এ ইব্ৰাহিম লুডি। Question 13. Who was the founder of চৌহান dynasty? চৌহান ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনসাৰ চৌহান ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল অপচন বি বাসুদেৱ চৌহান। Question 14. Which monarch called himself as the second Alexander? কোনজন ৰজাই নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি অভিহিত কৰিছিল? আনসাৰ অপচন এ আলাউদ্দিন খিলজীয়ে নিজকে দ্বিতীয় আলেকজেণ্ডাৰ বুলি অভিহিত কৰিছিল। Question 15. Tuzuki Baburi is written in which of the following languages? তলত দিয়া কোনটো ভাষাত তুজুকি বাবৰি লিখা হৈছিল? আনসাৰ অপচন ডি তুৰ্কী ভাষাত তুজুকি বাবৰি লিখা হৈছিল। Question 16. Who was the founder of Soyd dynasty? চৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আনসাৰ চৈয়দ ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল অপচন সি খিজিৰ খান। Question 17. Whose reign was called the golden age of Mughal architecture? কাৰ ৰাজত্বকালক মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হৈছিল? আনসাৰ অপচন বি শাহজাহান। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট চুলতান অফ দ্য স্লেভ ডাইনেষ্টি? দাস ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ চুলতান কোন আছিল? অপচন এ কুতুবুদ্দিন আইবাক, অপচন বি গিয়াছুদ্দিন বলৱান,
অপশ্যন চি ইলতুৎমিছ আৰু অপশ্যন ডি মাহমুদ গজনী। আজিলৈ ইমান আছিল। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট এটা কৰি নিশ্চয় জনাব। ধন্যবাদ।